নমস্কাৰ আপোনালোক উপকৃত হোৱাকৈ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এখন মই পোষ্টাৰ ডিজাইন কৰিম, সৰু নিউজ পোষ্টাৰ এখন ডিজাইন কৰিম। কেনেকৈনো কৰোঁ সেইটোকে দেখাবলৈ গৈ আছোঁ। লগতে আপুনি উপকৃত হোৱা তাত দুই এটা কথা ক'ম, চাই থাকক ভিডিঅ'টো। প্ৰথমতে আমি নিউজটো পঢ়ি ল'লোঁ। নিউজটোৰ ওপৰত আমাৰ সংক্ৰান্তত প্ৰয়োজন হোৱা দুখন ফটো আছে। এখন হৈছে কামাখ্যা প্ৰসাদ তাছাদেৱৰ আৰু এখন হৈছে আমাৰ টি গাৰ্ডেনৰ এটা বেকগ্ৰাউণ্ড। প্ৰথমতে টেক্সটখিনি ইয়ালৈ আনি ল'লোঁ। টেক্সটখিনি অনাৰ পাছত প্ৰথমতে টেক্সটখিনি ছাইডত থৈ ল'লোঁ। এতিয়া আমি বেকগ্ৰাউণ্ডকেইটা আনিম, ফটোখন আৰু বেকগ্ৰাউণ্ডটো আনিম। চাওক, এই যে মই ভিডিঅ'টো বনালোঁ, এতিয়া আমি ফটোখন ডাউনলোড কৰি ল'ব লাগে সাধাৰণতে, কিন্তু মই এতিয়া ডাউনলোড কৰি নলওঁ। মই এতিয়া ফটোখন ডাইৰেক্ট কপি কৰি ল'ম। ডাউনলোড মই কি কাৰণে নকৰোঁ জানেনে? যদি ডাউনলোড কৰি লওঁ তেতিয়া আপোনাৰ স্পেচটো বহুত ফিটিং হৈ গৈ থাকে কম্পিউটাৰটোৰ। যেতিয়া ৰেগুলাৰ বনাব লগা হয় তেতিয়া ইমানবোৰ ফটো ডাউনলোড কৰি ৰাখিবলৈ ইমান স্পেচ নাথাকেগৈ। আপুনি কৰিলে গম পাব আপোনাৰ স্পেচবোৰ বহুত বেছি হেৰি হৈ যায়, অভাৰ হৈ যায়। গতিকে মই প্ৰায় এনেকুৱা ধৰণৰ পোষ্টাৰবোৰ বনাবৰ বাবে মই হেৰি নকৰোঁ, ফটোসমূহ কেতিয়াও ডাউনলোড নকৰোঁ। মই জাষ্ট গুগলৰ পৰাই কপি কৰি আনোঁ। কপি কৰিবৰ কাৰণে ইমেজখনত গৈ ৰাইট ক্লিক কৰি পেলাই Ctrl+C মাৰিলে হৈ যায়। আৰু এইটো আপোনালোকক দেখুওৱা নহ'ল যেতিয়া আকৌ এবাৰ দেখাই দিছোঁ। চাওক, আহিলোঁ, এইখনে ধৰি লওক ৰাইট ক্লিক কৰিছোঁ। এই দেখিছে নহয়, এইফালে অকণ ঘূৰাই দিছোঁ ৰ'ব। এয়া দেখিছে নহয় আপোনাৰ কপি ইমেজ কৰাৰ পিছত তাতে Ctrl+V মাৰি দিলে আপোনাৰ সেইটো কপি পাষ্ট হৈ যায়। এতিয়া আমি আহিলোঁ, এতিয়া লাগে কামাখ্যা প্ৰসাদ তাছাদেৱৰ ফটো এখন লাগে। এখনো মই এনেকৈ চাৰ্চ কৰিছোঁ। এইখনো একেদৰে আহিলোঁ, কপি ইমেজ কৰিলোঁ আৰু আহিলোঁ ইয়াতে। অহাৰ পাছত ইয়াতে Ctrl+V মাৰিছোঁ। এতিয়া হৈ গ'ল কামাখ্যা প্ৰসাদ তাছাদেৱৰ ফটোখন ডাইৰেক্ট তাৰপৰা কপি কৰি আনিছোঁ আৰু বেকগ্ৰাউণ্ডটো কপি কৰি আনিছোঁ। ইয়াত কোনো ধৰণৰ মই ডাউনলোড কৰি লোৱা নাই। ব'লক তাৰপাছত কি কৰিম। তাৰপাছত বেকগ্ৰাউণ্ডটো কাটিম, স্লেকত আহিলোঁ, ছাবজেক্টত আহিলোঁ, একেবাৰতে এনেকুৱা ধৰণৰ কামবোৰ আচলতে ইমানখিনি হৈ যায়। ইমান বহুত বেছি নিখুঁতকৈ কটাৰ কিছুমানত প্ৰয়োজন নাথাকে, য'ত আপোনাৰ ফটোখনৰ কোৱালিটিটো খুব বেছি ভাল থাকে। ইমানখিনি হৈ গ'ল। ছাইডতে ফটোখন লগাই দিছোঁ, ফটোখন অলপ ডাঙৰ কৰিছোঁ, ফটোখন অলপ কালাৰটো মিলাই দিছোঁ। আপোনালোকেও এনেধৰণে মিলাই দিব। এতিয়া হোৱাৰ পিছত এতিয়া আমি টেক্সটখিনি মিলাম। টেক্সটখিনি মিলাবৰ কাৰণে প্ৰথমতে ওপৰৰ লাইনটো ল'লোঁ। ওপৰৰ লাইনটো লোৱাৰ পাছত ইয়াতে মাজতে দুটা কৰি দিম, যিহেতু আমাৰ নিউজবিলাকৰ পোষ্টাৰবিলাক সদায় টেক্সটবোৰ ডাঙৰকৈ লাগে। এইটো হৈ গৈছে। এতিয়া আমি ইয়াৰ এইটো লাইন তলত দিম। তলত কপি কৰিলোঁ, চেভ এটা ল'লোঁ, এনেধৰণে দি দিলোঁ। এয়া দেখিছেনে বাৰু? টেক্সটখিনি এনেধৰণে ব্যৱহাৰ কৰিছোঁ। ইয়াতে এটা এণ্টাৰ মাৰি দিওঁ, দুটা লাইন কৰি দিম। দুটা লাইন কৰি দিলে আখৰখিনি যিহেতু অলপ ডাঙৰ হ'ব। চাওক, বহুত বেছি কৰিব লগা একো নাই। ইমানকণ কৰিলে আপোনাৰ পোষ্টাৰখন অলৰেডি হৈ যায়। আৰু অকণমান কৰিলে কৰিব পাৰে, যিহেতু নিউজৰ কামত ইমান বেছি সময় নাথাকে। গতিকে খুব কম সময়ৰ ভিতৰতে আপুনি কামসমূহ কৰি দিব লাগে। আৰু তেনেধৰণে মই কামসমূহ কৰি দিওঁ। আৰু আপোনালোকক বিশেষকৈ আজি দেখাবলৈ গৈ আছিলোঁ এই বস্তুটো যে ফটোখন ডাউনলোড কৰি নল'লেও ডাইৰেক্ট কপি কৰি আনিও আপুনি ব্যৱহাৰ কৰিব পাৰে। যিহেতু ডাউনলোড কৰি গৈ থাকিলে আপোনাৰ স্পেচটো বাঢ়ি গৈ থাকে, আপোনাৰ ডিলিট কৰিবলৈ পাছত সময় নাথাকে। সেই হেতুকে আপুনি এনেধৰণৰ প্ৰথাটো অৱলম্বন কৰিব পাৰে, ডাইৰেক্ট কপি কৰি আনি এই কামটো কৰা, ইয়াত ব্যৱহাৰ কৰা। আশা কৰোঁ আপুনি কিঞ্চিত হ'লেও উপকৃত হৈছে। যদি উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু শেষত এইখন